পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ ৰংকাংটুই গাঁৱত চুৰিকাণ্ড সংঘটিত হয়। বাবু টিছো নামৰ লোকজনৰ ঘৰত চোৰে চলালে চাফাই অভিযান। নগদ ধনসহ এখন মটৰ চাইকেল লৈ উধাও হয় চোৰ। গৃহস্থ নথকাৰ সুযোগতেই চোৰে চলালে লুটপাট। সন্দেহটো তেনেকুৱা আছিলে, মানে মই ইয়াত ৰুম ৩-৪ বছৰ ধৰি ইয়াত আছোঁ। আগত আমি দাদাহঁতৰ ফেমিলিৰ লগত একে থাকে, কিন্তু এই বছৰৰ পৰা মই অকলে থকা হয় বেছি। তাৰপিছত মোৰ ঘৰ মানে ডিফুত আছিলে। তাৰপিছত ইয়াতে ৰুম, ইয়াতে কিবা প্ৰাইভেট জব কৰাৰ কাৰণে ইয়াতে ৰুম থাকোঁ। আমাৰ ফেমিলি ঘৰেই হয়, ইয়াত থাকোঁ। কিন্তু মই যোৱাকালি ঘৰত গুচি গৈছিলোঁ। তাৰপিছত মোৰ তলাটো লক কৰি গৈছিলোঁ আৰু মোৰ বাইকখন আপাচে AS 31D 3357 180cc সেই নম্বৰ গাড়ীখন মই ৰুমত লক কৰি থৈ গৈছিলোঁ। বাহিৰত আৰু এফালে ৰুমতো তলা মাৰা আছিলে। কিন্তু মোৰ তেতিয়া এই মাত্ৰ আপোনাৰ 4টা বজাত মই আহি পালোঁ, দেখিলোঁ ইয়াত আপোনাৰ এখন এনেকুৱা দৰ্জা তলাটো খোলা আছিলে, ঠিক আছে। তাৰপিছত মই কোনে খুলিলে বা বুলি ভিতৰত সোমাইছিলোঁ, ভিতৰৰো মানে তলা খোলা হৈ গ'ল। এইটো চাবিটো সিহঁতৰ যিটো দাদাহঁতৰ গডৰেজ আছিলে, সিহঁতে ক'ত ৰাখিছে বা মই সেইটো নাজানো। মানে গডৰেজটো মই এইফালে সিহঁতৰ দাদাহঁতৰ ৰুম আছিলে, তেতিয়া মোৰ ৰুমটো এইফালে আছিলে। মোৰ ৱাৰ্ড্ৰবত আছিলে, মানে মোৰ কাপোৰ ভিতৰতেই বাইকত চাবিটো ৰাখে। ইমান দিনে মই ঘৰত গৈ থাকোঁ, কিন্তু সেইটো সময়ত মোৰ বাইকত চাবিটো ভিতৰত ৰাখে। কিন্তু ইমান দিনে হোৱা নাই, কিন্তু ৰাতি কেনেকৈ বা হৈ গ'ল সেইটো মানে